মোবাইল ল'বা নেকি তুমি? পাৰ্টি নিদিয়া? পাৰ্টি নিদিয়া? আমার নাচ নৃত্য গীত সঙ্গীত শব্দবোধ সকলোতে অজানিতে যথেষ্ট ভুল। গুড মৰ্নিং গাইজ, হাতত ব্ৰাছটো লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হ'ল 23 ছেপ্টেম্বৰ 2024। আমি আছোঁ ধমধমাত আৰু আজি আমাৰ দ্বিতীয় নিশা। তো ৰাতিপুৱা ধুনীয়াকৈ অলপ আগতে বিচনাৰ পৰা উঠিছোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাই, 11টা বাজিলে বিচনাৰ পৰা উঠিছোঁ। এতিয়া দিনটোৰ ব্লগটো মই ধুনীয়াকৈ বনাই গৈ আছোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। বলক, কি কৰি আছা তুমি বিচনাৰ পৰা উঠিয়ে? তাই কাপোৰখিনি ধুব চাগে, সেইকাৰণে তাই ৰেডি কৰি আছে। আৰু গাইজ প্ৰথমতে কৈ ল'লোঁ, যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ অল কৰি দিব ন'টিফিকেশ্যনটো। আৰু যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। একেটা নামতে আছে, জোনাকৰ পোহৰ অসম। আৰু মোৰ ইনষ্টাগ্ৰাম আইডি বহুতে বিচাৰি আছে, ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ। সকলোৱে গৈ ফ'ল' কৰিব আৰু মই নিশ্চয় সকলোকে ফ'ল' বেক দিম। বলক, আৰু আজিৰ দিনটো ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰিছোঁ আৰু ধুনীয়াকৈ শেষ কৰিম। আৰু গাইজ ৰ'দৰ তাপত একদম মৰি গৈছোঁ। ইয়াত দুটাই পেণ্ডেলত গৈছোঁ ভাত খাবলৈ। ইয়াৰ হাতত আচাৰ লৈ লৈছোঁ আৰু তাৰ হাতত পানী বটল। মানে ৰাতিপুৱা এবাৰ মই আহিছোঁ গা পা ধুই কিনে দোকানত, মই চাহ পানী খাই গৈছোঁ। তাই ৰাতিপুৱা চাহটো কম খায়, তথাপিও তাই কাপোৰ ধুই আছিলে, তাৰ কাৰণে মই তাই চিঙৰা টিঙৰা ধুনীয়াকৈ লৈ যাই ৰুমতে খুৱাই দিলোঁ। আৰু এতিয়া দুপৰীয়া 1টা বাজিলে, আমি দুটা ভাত খাবলৈ গৈ আছোঁ। ৰাস্তাটো হয়তো আপোনালোকে চিনি পাইছে, মই এতিয়া দেখুৱাম কোনফালে সোমাইছোঁ। আৰু এইটো ৰাস্তাটো আমি সোমাই আহিছোঁ, মানে আমাক সেইফালে ৰুম দিছে। এইটো আমাৰ পেণ্ডেল, মানে ইয়াত দলং এখন আছে, মই ভালকৈ চিনি পোৱা নাই, আপোনালোক দেখুৱাম বাৰু। এইটো পেণ্ডেল আৰু ইয়াত কাষতে স্কুলখন আছে, ধমধমা এখন ডাঙৰ স্কুল, হাইস্কুল ভালকৈ গম পোৱা নাই। মই বাৰাণ্ডাৰ পৰা বাৰু দেখাম আপোনালোকক, চৰি বাৰাণ্ডাৰ পৰা নহয়, গেটৰ পৰা দেখুৱাম আপোনালোকক স্কুলখনৰ নামটো মই। আৰু এইফালে খোজকাঢ়ি গৈ আছোঁ। কেনেকুৱা গৰম দিছে, গৰমত অৱস্থা বেয়া হৈছে। ভাত খাব আহিছোঁ, মটৰ আলু তৰকাৰী, আমৰ আচাৰ ঘৰৰ পৰা আনিছোঁ আৰু দাইল। দুপৰীয়া ভাতটো এনেকৈ খাবলৈ গৈ এইফালে আমাৰ ছোৱালী খাই আছে গৰম। আৰু আমাৰ লগতে খুৰা আছে। খুৰা আপোনালোকে খাইছে নাই ভাত? নাই, আমি খালি পাকঘৰ বন্ধ হৈ যাব। অঁ, মানে খুৰাহঁতে যিহেতু পাকঘৰত মানে সকলোৱে খোৱা হোৱাৰ পিছতে খুৰাহঁতে খাব দিয়ক ন। পিছে আৰু এই গৰমত জ্বালাত ভাতটো খাই লওঁ ৰ'ব। আৰু ভাত পানী খাই ক'ত আহিলোঁ চাওক গাইজ, এইখন শ্ৰী হৰি ষ্ট'ৰ ভিভ'। ইয়াত মানে এটা বস্তু নিব আহিছোঁ, মই দেখুৱাই আছোঁ আপোনালোকক। মোবাইল ল'বা নেকি তুমি? পাৰ্টি নিদিয়া? পাৰ্টি নিদিয়া? তো কোনটো মোবাইল ল'ম, কি ল'ম, গোটেইখিনি দেখুৱাই আছোঁ। ইয়াত ফাইনেন্স হয় ন দাদা? ফাইনেন্স হয় ন? কৈ দিয়ক কিবা অকণমান আপোনালোকৰ ইয়াত দোকানখনত কি চব বস্তু, অকল মোবাইলে ফাইনেন্স হয় নে আৰু কিবা কিবি হয়? অঁ, তো আমি মোবাইল ফাইনেন্স কৰিম। আপোনালোকক যদি কিবা বস্তু লাগে, মানে এইবিলাক চব আছে, ডাঙৰ ডাঙৰ ফ্ৰিজ আছে, টিভি আছে, মানে গোটেই আৰু বেটাৰী চব আছে ন। বেটাৰী এইফালে এইবিলাক চাউণ্ড বক্স চব আছে, চব যিমানখিনি আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী লাগে ইয়াতে পাব। গোটেই বস্তু ফাইনেন্স হয় আৰু ইয়াত পূৰা কম ইণ্টাৰেষ্টত ফাইনেন্স কৰি লৈ যাব পাৰিব আপোনালোকে। ইণ্টাৰেষ্টটো একদম কম, তাৰপিছত এক্সট্ৰা পইচা নাযায় ন। হয়, ইয়াত ফাইনেন্স ময়ে বেছি ভৰা নাই, মই গোটেইখিনি মোৰ ডিটেইলছটো মই দিম আপোনালোকৰ। মোবাইলটো কিমানত ল'লোঁ, কিমান টকা মই এক্সট্ৰা ভৰিম, গোটেইখিনি মই ভিডিঅ' শেষত কৈ আছোঁ। বৰ্তমান এইটো মোবাইল ফাইনেন্স কৰিম। চিভিলটো বেয়া হ'লেও পায় ন, আৰু চাওক আমাৰ ঘৰ হ'ল আপোনাৰ ইয়াতে চেফটি চকত, আৰু মই ধমধমাৰ পৰা ফাইনেন্স কৰিছোঁ। আৰু মই ভবা নাছিলোঁ ইমান কমত মই মোবাইলটো পাম, বহুত কমত পাইছোঁ। মই ভিডিঅ' শেষত ধুনীয়াকৈ কৈ আছোঁ কিমান টকাত পাইছোঁ বা মই কিমান ডাউন পে'মেণ্ট দিছোঁ আৰু কিস্তি কিমান, গোটেইখিনি কৈ আছোঁ। আগতে মোবাইলটো লৈ লওঁ ইয়াৰ পৰা। তুমি মোবাইল কিনা পাৰ্টি এটা দিব লাগিব এতিয়া। অঁ, আজিয়ে লাগিব। ৰেডমি 13C আৰু এইটো নোট 13 প্ৰ' প্লাছ আছে। এইটো কিমান দাম? এইটো ইয়াতকৈ অলপ বেছি হ'ব, 37.999। ইমান দামী ইমান নালাগে। হয়, এইটো ল'লোঁ। আৰু এইটোৰ বিষয়ে মই ৰুমত ভালকৈ কথা পাতিম, ইয়াৰ গোটেই ডিটেইলছটো মই আপোনালোকক দি আছোঁ। ভাত পানী খাই আহিলোঁ আৰু আমাৰ ছোৱালী 3 দিনমান আগৰ পৰা মোৰ মাথা গৰম কৰি দিছিলে।
আৰু ফাইনেলি তাকে যে মই মোবাইল এটা লৈ দিলোঁ এইটো মোবাইল বহুত ধুনীয়া মোবাইলটো এতিয়া চলাই চালেহে গম পাম কিমান ধুনীয়া আমার নাম নৃত্য গীত সঙ্গীত শব্দমোহর সকলোতে অজানিতে যথেষ্ট ভুল ভ্রান্তি রয়েছে সামাজিক আমার অজানিতে করা সকল ভুল বুদ্ধির মার্জনা বিচারি আহক আমি কোথাও উভতি যাও আমার বাকি থাকা দায়িত্ব মৌলবীদের ধন্যবাদ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ বিদায় নিশা দিনটোৰ ভিডিঅ'টোলৈ আৰু মই মানে ভিডিঅ' ছেকেণ্ড নাইটত এক্সট্ৰা লাষ্ট নাইটত এক্সট্ৰা এনেকৈ পেলোৱা নাই তো যোৱাকালি আৰু ৰাতিৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ' তিনিটা প্লাছ কৰি একেলগে পেলাই আছোঁ আৰু সম্পূৰ্ণকৈ চাব গাইজ আজি আমাৰ বিদায় নিশা ধমধমাত আজিৰ নাটক আছে আমাৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰৰ এখন ধুনীয়া নাটক য'ত বিহুটো আছে বিহুৰ গানটো আছে তাত পূৰা ভাইৰেল হৈছে গাইজ অভিযন্তাৰ সেন্দুৰীয়া মন গাটো অলপ বেয়া হৈ আছে মাতটো গম পাইছে যে আপোনালোকে মানে কিবা জ্বৰ ভাৱ হৈ আছে আৰু পূৰা কাহটো পূৰা হৈ আছে ৰাতি মই খুব ভালকৈ শুব পৰা নাই তো অকণমান বাহিৰত ওলাই যাওঁ আৰু বেছি আজি লাষ্ট নাইটত বেছি দীঘল নকৰোঁ মানে একেলগে যিহেতু ভিডিঅ'টো জইন লাগি আহিয়ে আছে তো বহুত দীঘল হৈ যাব তো শেষলৈকে চাওক অকণমান ওলাই যাম বাহিৰত আজি বেছি টান ৰ'দ দিয়া নাই যদিও ৰ'দ দিছে মানে বতাহটো আছে পূৰা সেইকাৰণে বেছি গৰমটো অনুভৱ হোৱা নাই ৰাতিপুৱা উঠি ধুনীয়াকৈ গা পা ধুই এতিয়া ওলাইছোঁ মানে আজি 3 বছৰমান আগত মই ইয়াতে মোৰ লগৰ ছোৱালী তৃষ্ণা বুলি তাইৰ লগত বিহু গান এটা শ্বুট কৰিছিলোঁ তাতে শ্বুট কৰিছিলোঁ মই ছাইডত দি থৈছোঁ চাওকচোন এইটো বিহু গান মুগা দিহা মেখেলা তাতে শ্বুট কৰিছিলোঁ আৰু আমি সেইখিনি সময়ত এই মানুহৰ ঘৰত ড্ৰেছ চেঞ্জ কৰি মানে চাহ পানী খাইছিলোঁ আৰু প্ৰথম এটা শ্বট লৈছিলোঁ অলপমান আগত মই দেখুৱাইছিলোঁ আৰু এই মানুহঘৰৰ ঘৰত প্ৰথম শ্বটটো লৈছিলোঁ মানে এতিয়া পদূলিটো চেঞ্জ হ'ল তেতিয়াও বেলেগ আছিল এতিয়া গৈ আছোঁ আৰু আমাৰ লগত একেলগে ডান্স কৰা ছোৱালীজনী সৌৱা সেইজনী ৰখি আছে তাই আজি 2 মাহ নে এমাহ হ'ল বিয়া হ'ল থিয়েটাৰ চাব মাকৰ ঘৰত আহিছে আৰু আমি সিহঁতৰ ঘৰতে গৈ আছোঁ এতিয়া আৰু মই যে অথনি কৈছিলোঁ ভণ্টি এটা আমি একেলগত কাম কৰিছিলোঁ এইজনী তুমি থিয়েটাৰ চাইছা নাই তাই আজি এমাহ আগত বিয়া হ'ল এমাহ হ'ল ন বিয়া হ'ব ওচৰত কিমান দূৰ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত তাই বিয়া হৈছে আৰু আমি একেলগে এটা গানৰ কাম কৰিছিলোঁ আৰু আজি তাহাঁতৰ ঘৰতে আহিছোঁ এতিয়া ইয়াত চাহ খাব লৈছোঁ ছোৱালী আহা আৰু এয়া ভণ্টিহঁতৰ ঘৰত চাহ পানী খাই আকৌ ধুনৰ মই ওলাই দিলোঁ পেণ্ডেললৈ এতিয়া এই 2 দিন এই গতি হৈছে ৰুম পেণ্ডেল আৰু আজি লাষ্ট নাইট মানে বিদায় নিশা কালিও ভাত খোৱা ভিডিঅ' আজিও ভাত খোৱা ভিডিঅ' একেলগে জইন কৰিছে মানে কি ৰশ্মি এইফালে আমাৰ খুৰাই পাপৰ চব্জি নাহে বুলি কয় পাপৰ চব্জি নাহে খুৰা আজি পাপৰ চব্জি বনাইছে থিয়েটাৰত বেষ্ট এইটো পাপৰ চব্জি তো ভাতটো খাব বহিছোঁ আৰু ভাত পানী খাই এইফালৰ পৰা আহি ৰাস্তাটো যোৱাকালি দেখুওৱা নহ'ল এইখন আমাৰ বাছখন আৰু এইখন স্কুলখন আমি ছাইডৰ ৰাস্তাটোৰে সোমাই যাব লাগিব আমাৰ ৰুম আৰু মই ভিডিঅ'টো শেষ কৰিম আৰু যিহেতু 2 দিনৰ ভিডিঅ' একেলগে জইন কৰি আছোঁ এই ৰাস্তাটোৰে একেবাৰে মূৰত ঘৰটো আমি য'ত আছোঁ আৰু এইটোৱে পেণ্ডেলটো আৰু বহুত দূৰ খোজকাঢ়ি ৰুম পালোঁ ভাগৰ লগা না তোমাৰ কালি ক'ত যাম আমি বাঙালীপাৰা মানে তাত গৈছোঁ 3 নিশাৰ বাবে 25, 26, 27 ছেপ্টেম্বৰ সকলো আহিব আৰু তাত তোমাৰ লগৰ ছোৱালী এজনী আছে ন মোৰ লগৰ ছোৱালী এজনী আছে তাই ভিডিঅ' চাই বাৰু আমাৰ আহিব নে নাহে চাবলৈ তাই নাটক চাব আহিব চাগে অকণমান দূৰ হয় কিন্তু পৰহি লগ পাই আছোঁ অ'কে তো পৰহি তাইৰ লগৰ ছোৱালীজনী তাই লগ কৰিব আমি লগ পাম জানো ভিডিঅ'টো দেখা পাব যেনিবা
আৰু যিমানখিনি মোৰ ভিউজাৰ আছে ছাবস্ক্ৰাইবাৰ আছে ফলোৱাৰ্ছ আছে সকলোখিনি আহিব চাবলৈ সকলোকে লগ পাম বুলি আশা কৰিছোঁ 3 দিনৰ কাৰণে 3খন ধুনীয়া নাটক লৈ আমি গৈ আছোঁ ৰাজতিলক থিয়েটাৰ পৰিয়ালবৰ্গ উপস্থিত থাকিম তাৰপিছত আৰু মোৰ ভিডিঅ'বোৰ যিমানকেইজনে চাই ভাল পায় কমেণ্ট কৰে ভাল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ সকলোৱে ইমানখিনি মৰম দিয়াৰ বাবে আৰু দুই কেইজনমান মানে দুই এজনমান আছে বেয়া কমেণ্ট কৰা সেইবোৰ সদায় ইগন'ৰ কৰিব শিকি আছোঁ মানে মোক যিমানখিনি ভাল পোৱা মানুহ আছে তেখেতসকলে কৈছে দাদা সেইবোৰ ইগন'ৰ কৰা সঁচাকৈ বেয়াটো সদায় ইগন'ৰ কৰি ভালটোক আঁকোৱালি লৈ আগবাঢ়িব লাগিব তেতিয়াহে ছাকচেছ হ'ব পাৰিম নহ'লে নোৱাৰোঁ তো যা নহওক আৰু বেছি দীঘল নকৰোঁ আজিলৈ বাই বাই পুনৰ কাইলৈ জাৰ্ণিৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম মই বাই বাই জয় অসম